চেঙা চেঙা নিমখ ইয়াত পৰ দুখ নালাগে দিয়া আৰু গাইজ আৰু গাইজ এটা দুখ লগা কথা কি জানে না কান্দে ৰছি বাবু বুঢ়া বহুত ভাববে লগা আছে গিলান খাবাক লাগি কি নিমখ কি চাও চাও हेलो बंधु बान्धवসকল वेलकम बैक टू माय यूट्यूब चैनल क्यूट ब्लॉग्स तो गाइस आज 3 दिन मान হল আপোনালোকক ভিডিও দিয়াই নাই তো তাৰ কাৰণটো হল কি যে পথাৰত কাম চলি আছে খেতিৰ কাম যেটো বাৰিষা পৰিছে কাম চলি আছে এখানে আপোনালোকক ভিডিও দিব পৰা নাই তো আজি ভাবিছো পথাৰত কি নকৰো কি কৰো আপোনালোকক সেইখিনি দেখাই দিও তো বঢ়িয়া ভিডিও চাই থাকো তো বলক ভিডিওটো আৰম্ভ কৰো এইফালে আছে আমাৰ দেবু হেলা গাইস কৈ দিয়া মই পথাৰত যাম যাবে না পথাৰত যাম হেলা গাইস কৈ দিয়া একবাৰ ক'ত যোৱা কি কৰি আছা ইয়াত মোক চাব আহিছা মই যাওঁ পথাৰত পিছত আহিম মই বাই বাই খানা নাই পথাৰত কাম আছে খেতিৰ কাম আছে খেতি ধান ৰুম ধান হেল্ল' গাইছ কৈ দিয়া একবাৰ হেল্ল' গাইছ আৰু ওয়েলকাম বেক টু welcome back to my kids vlog please like comment subscribe কৰি দিয়া bye bye আৰু মই যে আছো এতিয়া পথাৰত গৰু লৈ আৰু দেউতা কঠিয়া তুলিছিল কঠিয়া লৈ যাই আছে পথাৰক লাগি আৰু গাইছ আজি মোৰ দিনটো কাম আছে মাই আছে পিয়া কৰবা ফুৰুবা আহিছে মাই তো চাহ দিয়া ভাত দিয়া সব আজি মোৰে দায়িত্ব গাইছ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ মান হয় তেনেকৈ আজি আহিকলৈতো বঢ়িয়া গাইছ ভিডিঅ'টো চাই থাকব আৰু এইফালে আছে কিটা আমাৰ গৰু মই ভাজ গৰুকেইটা দি লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ আৰু অলপ যাব আছোঁ গাইছ সিহঁতক লৈছোঁ গৰুকেইটা যা যা আগৌ বা কি গাইছ উৎপাতে সিহঁতৰ খাহে নাখাব আৰু কি নাখাব তথাপিও লৈছোঁ সিহঁতে সিহঁতে দি থওঁ গাইছ তাৰপৰা আপোনালোকক লগ পাইছোঁ আৰু দেউতাই ৰাতিপুৱা আহিছে ৰাতিপুৱা আহি কিনে কঠীয়া চঠীয়া তুলি থৈছিল ইয়াত তো এতিয়া কিবা এটা খাব গৈছে খাই কেনে কঠীয়া লৈ আহি আছে দেউতা আৰু এইফালে আছে এইখন পথাৰ আৰু এইফালে আছে এইখন পথাৰ তো বানপানী উঠিছিল ন তো সেইকাৰণে এইফালে ৰোৱা হৈ গ'ল আৰু এইফালে অলপো ৰোৱা নাই মানে বানপানীৰ কাৰণে পানী বহুত হৈছিলে ন এতিয়া মানে অলপ সেইকাৰণে দেৰি হৈ গ'ল আৰু ৰোৱাত এনেই প্ৰত্যেকবাৰে দেৰি হয় গাইছ বানপানীৰ কাৰণে তো এইফালে পূৰা ৰোৱা হৈ গৈছে আৰু বেছি নাই আৰু 1 দিন বা 2 দিন ধৰিলে কমপ্লিট হ'ব আৰু এইফালে গাইছ বহুত দিন লাগিব প্ৰায় এসপ্তাহমান লাগিব আৰু গাইছ এটা দুখ লগা কথা কি জানে না এইটো নদী দেখছি না পূৰা বঢ়িয়াকৈ ফুলি আছে এইটো নদী মোৰ এখন হাতত ধৰা আছে সেইকাৰণে ব্যস্ত হৈ আছোঁ মই গাইছ তো ভালকৈ দেখুৱাব পৰা নাই তো এইখিনি জেগা কি মুকল হৈ গৈছে দেখছি না মানে এইফালে বগৰী আছিল জৰি আছিল আৰু প্লাছ এই ভেলকল আছিল গাইছ গোটাই লৈ গ'ল এইবিলাক পূৰা নদীটো বহল কৰি দিছে এইফালে চাব পাৰে এইখিনিত পূৰা এই গাছ দেখাই পাইছে আপোনালোকে মানে এনেকৈ হ'লে আৰু বেছি বছৰ নাই আৰু এইফালে গাইছ এই মোটামুটি এই মাজৰ পৰা বহুখিনি মাটি আছিল এনেকৈ তো নদী খান্দি সেইফালে পুতছি এইফালে ভাঙি আছে তো কি হ'ব এই এডাল বগৰী গাইছ সেই কাই তোলাই আছে চাব পাৰে এই বগৰী আৰু এইফালে এইডাল গাছ আছে ইয়াতে আছিল বগৰীডাল পূৰা একদম অন্ধি আছিল সেনেকৈ হ'লে গাইছ কি হ'ব আৰু এইফালে বঢ়িয়াকৈ কিছু ৰোৱা আছে ইয়াতে অলপ মাজে মাজে ৰোৱা আছে আৰু আমাৰ এই মাই তাতে ৰুই আছে যাই আছোঁ গৰুকেইটা দিলেও মানে এনেকৈ হ'লে কি হ'ব গাইছ গম নাপাওঁ এই গাছ দেখছি না তো মানে সিটো চাইডে পূৰা বঢ়িয়াকৈ পুতি আছে আমাৰ ইটো চাইডে বঢ়িয়াকৈ খান্দি আছে তো এনেকৈ হ'লে হয়তো আৰু এইবাৰ যদি এনেকৈ যদি ধৰ পানীটো কমিল আকৌ যদি একবাৰ ফুল হয় তো এইখিনি গোটাই ভাঙাই যাব গাইছ দে আৰু যি হয় হ'ব আৰু কিনো আৰু এইফালে আছে মায়ে হ'ব নাই যে ৰোৱাখিনি এইখিনি ৰোৱা আছে লাহে দুই থাক ৰিচ বনাবি নেকি এটা ৰুই থাক লাহে হা গাইছ এতিয়া পেক কৰিছে আৰু কঠীয়া লাগিব লগা কঠীয়া তুলিব লাগিল যায় ভাত আনিব লাগিব না আকৌ নে ঘৰত যাবি তাতে খাবি হ'ব দি চাইকেল আনিব পাম আছে নে নাই তো গাইছ এইফালে এইখিনি ৰোৱা আছে চাইডৰখিনি আৰু এইফালে মাজে মাজে ৰুইছে এইফালে এইবিলাক ৰোৱনী লাগি আছে মাজে মাজে আৰু এইফালেও আছে এইফালে আহিছে ওপৰত বহি আছে ৰ'ব আৰু লাহে এইফালে আছে কেতিয়া হাজিৰা ৰোৱনী ওপৰত বহি আছে গাইছ কি হ'ব এইফালে এইকেইটা নামছে মাত্ৰ তোৱে আৰু গাইছ বঢ়িয়াকৈ পথাৰৰ পৰা আমি আহি পালোঁ আৰু এতিয়া আহি গ'লোঁ
ডাইৰেক্ট একদম কঠীয়া তুলিব তো দেউতাই এইখিনি তুলিছেই ৰাতিপুৱাৰ পৰা তো মাটি উঠিছে বোলে অলপ কষ্ট হৈছে আৰু কঠীয়া তুলিব তো যা নহওক তো মায়ে অকলে ৰুইছে যে অহাকালি হেনো কোনোবা দুজনী ৰোৱনীক কৈছে বোলে তো অহাকালি যাব তো তাৰ বাবেতো কঠীয়া লাগিবই যি পাৰোঁ আজি তুলি লওঁ চাওঁ বাৰু কি আপোনালোকক চাই থাকোঁ কিমান কি পাৰোঁ কিমান কি নৰো তুলিব গাইজ বঢ়িয়াকৈ দেউতাই আহি আছে এইফালে এইটো তো আৰু এইফালে ফুৰাও তুলি আছে তো বঢ়িয়াকৈ এইখিনি আমি তুলি লগ পাই আছোঁ গাইজ বঢ়িয়া আৰু বঢ়িয়াকৈ ভিডিঅ'টো চাব গাইজ আগৰ ভিডিঅ'গিলাখন যিদৰে মৰম দিছে গাইজ আগলৈকো দি থাকিব আৰু বঢ়িয়া গাইজ তো গাইজ এই কঠীয়া তুলি অৱস্থা নাই ঘামি গৈছোঁ একদম চলা তলা ভিজি গৈছি আৰু এইবিলাক হাত চাত চাব পাৰে একদম বোকা হৈছে ইয়াৰ পৰিৱেশ আৰু ইফালে আহিছে আমাৰ বিয়াই চাল হৈছে ইফালে চাচোন চাল এইফালে আকৌ গাইজ এই আমাক লেগা চাইছে আমি অকান বেজা লাগব কাৰণ মাৰিছে পথাৰত মাটি লাগি অকান বেজাব লাগিব তো আৰু অলপ কঠীয়া তুলি লওঁ ক'ৰবাত আঠামান তলা গেল চাগে তো আৰু অলপ তুলি লওঁ গৰম দেখিছে না গাইজ ঘামি জামি গৈছোঁ একদম চলা তলা ভিজি গৈছি চাহটো খাই লওঁ গাইজ খালি চাহ আনছে নে আৰু কিবা নাস্তা আনছে ঠিকে আছে খালি চেগা খাব লাগে পথাৰত বঢ়িয়া গাইজ বঢ়িয়া চাহটো খাই লওঁ তাৰপিছত আৰু অলপ কঠীয়া তুলি চাহ আনব যাইছোঁ আপোনালোকক দেখাই আছোঁ গাইজ তো গাইজ আমি কঠীয়া তুলি থাকোঁতে সেয়া পিয়াই চাহ লৈ লে মাক আৰু বৰমাক লাগি ইয়াতে আছে তো মই চাহ লৈ যাম কাৰণ এহঁতক যাব নাযাওঁ নদীৰ পানী বেছি হৈছে তো মই এতিয়া চাহ লৈ যাই আছোঁ আৰু একদম পূৰা গৰম যা পিয়া ঘৰত যাই যা মেঘা যা ঘৰত যাই যা তো মানে যিমানহে গৰম গাইজ কৈছোঁ নহয় এই গৰমত মই অৰ্ডাৰত মৰি আছোঁ গাড়ী এখন হৈছে ৰ'ব গাড়ীত যাওঁ বঢ়িয়াকৈ তো এইফালে আছে চাহ কিবা কানি আছে আৰু লৈ যাওঁ মাহঁতৰ ওচৰত যাই আপোনালোকক লগ পাই আছোঁ দেখাই আছোঁ ৰ মই যাম ৰ ক'ত যাবি কঠীয়া তুলবি এই একদম গৰক লাগি যাম বঢ়িয়া তো গাইজ গাড়ী এখন পাই গ'লে একদম পথাৰৰ কাষক কালি যাম আমি ৰোৱাৰ কাষক লাগি আৰু গাইজ মই যাই আছোঁ এই কিবা এটা কামত এই সিফালে গ'ল মই ফালে চিধা খোজকাঢ়ি যাই আছোঁ আৰু কি জানে গাইজ এই ৰ'দত যদি আৰু দুদিনমান এনেকৈ থাকিব লাগে সঁচাই ক'লে অটো ফিক্স চিনি নাপাব আপোনালোকে মোক একদম কৈছোঁ নহয় চিনি নাপাবই যি ৰ'দ দিছি যি গৰম এই গৰুই ঠেহি আছে আমাৰ এই গৰু যাক ঠেহি আছে আৰু মই চাহটো লৈ লওঁ ইয়াত দুখ নালাগে দিয়ে আৰু গাইজ লগত চলি শ্বিলং দাৰ্জিলিং এইগিলাখান চাই ফটো দি আছে আৰু মই ইয়াতে এই পথাৰৰ মাজত ফটো দিব লাগিব গাইজ ফটো দুখনমান তুলিছোঁ আৰু দিম ময়ো পথাৰৰ মাজত পাই এইফালে আহি গ'ল আমাৰ মালপোৱা আৰু চাহ তো বাইদেৱে বনাই কেনে দি খাচ্ছি হ'বনে ৰ আজি হা হ'ব আৰু গাইজ 4 দিনমান ৰ'ব লাগিব মাক লাই ৰুলি কালি আহিবনে ৰয় ক'ত নাহিব তো গাইজ চাহটো খাই লৈ বঢ়িয়াকৈ বতাহ দি আছে আৰু পথাৰত চাহ নহয় গাইজ ভাত খোৱাৰ মজা বেলেগ ভাত লৈ আহিম না লৈ হেৰি খাব যাবি লৈ আহিবি মানে গাইজ পথাৰত চাহটো নহয় ভাতটো খোৱাৰ মজাই বেলেগ আপোনালোকক দেখাম বঢ়িয়াকৈ ইয়াত গৈ আছোঁ গাইজ চাহটো খাই লওঁ এতিয়া কি চাও বল ভিতৰত বল সব কঁঠাল খাবা আহিছি এই পৰি যাব এইগিলা না ওলাই বলা কঁঠাল খাম আমি কঁঠাল এই চলি ৰোজন বলে হে কান্দে ৰছি বাবু বুঢ়া যা এই ভাই এক লৈ যাও এই কান্দছি চাউডা ফুটি লাগি গেল আৰু তাৰ একদম কঁঠাল টকা কোন নাই কঁঠাল খাবানে দেব কঁঠাল খাবা দেব বা কি নাই আকৌ কঁঠাল খাওঁছো আকৌ কিনিব হা কি নিমখ টেঙা নিমখ ওস্তাদ নি তো গাইজ মই পথাৰৰ পৰা আহি পাইছিলোঁ আহিবা গা ধুব আলছিলোঁ তো গা নুধুলে কঁঠাল খাই লৈ দেখিছে না কঁঠাল খাব মানুহ গাইছে একো নাই গৰম বস্তু খাব লাগে ঠাণ্ডা গৰমত গৰম গাইছে তো এতিয়া বঢ়া গা চা মই ধুই লওঁ
কঁঠাল খালে আৰু মানুহ দেখিছে চলি আছে উৎপাত দেখিছে নাই কঁঠাল খোৱা উৎপাত গাইছ কি ভাবোঁ তোৰ বঢ়িয়াকৈ মই এতিয়া গাটো ধুই ভাত চাত খাই কেনে মাক লাগি ভাত লৈ যাই আছোঁ পথাৰত হয়তো ময়ো এটা নাখাই কিনে পথাৰতো খাব পাৰোঁ তো আপোনালোকক লগ পাই আছোঁ গাইজ বঢ়িয়াকৈ এতিয়া গাটো ধুই আহোঁ তো গাইজ বঢ়িয়াকৈ গা চা ধুই উঠি মই বঢ়িয়াকৈ এতিয়া ভাতকেইটা লৈ ল'লোঁ ভাত চাব পাৰে মুৰ্গীটোও ইয়াত লৈছোঁ কাৰণ এতিয়া পূৰা 2:50 হৈছে মই যদি ঘৰত ভাত খাই ভাতকেইটা লওঁ বহুত দেৰি হৈ যাব সেইকাৰণে বাইদেউক কৈছোঁ মুৰ্গীটো তাতে দি একেলগে খাম মাৰ লগত তো লৈছোঁ গাইজ কি আছে আপোনালোকক দেখাই আছোঁ বঢ়িয়াকৈ ভাত চাত খাই লওক যাই আছোঁ এই পামেই আৰু খোজকাঢ়ি আহি আছোঁ বঢ়িয়াকৈ লাহে লাহে যাই আছোঁ গাইজ বঢ়িয়াকৈ আৰু কিন্তু গাইজ বতৰটো বঢ়িয়া ঠাণ্ডা কৰিছে পিছবেলাটো বঢ়িয়া ঠাণ্ডা বতৰ কৰিছে ৰুব পৰা বতৰ কৰিছে চাওকচোন গৰম চৰম নাই মেঘ দি আছে এনেকুৱা বতৰ কৰিব লাগে ঠাণ্ডা বতৰ একদম মজা বতৰ কৰিছে আৰু আজি কি সুন্দৰ বতৰ সেয়া চাব পাৰে একদম ৰ'দ চ'দ নাই চাৰিওফালে ঠাণ্ডাই ঠাণ্ডা অলপ চলপ সৰু সুৰা বতাহো আহি আছে ক'ত খাবি তাতে বঢ়িয়া গাইজ চাই থাকক তো গাইজ বঢ়িয়াকৈ এতিয়া পথাৰৰ মাজত আমি ভাত খাব ৰেডি এইফালে আছে আমাৰ কাহী আৰু এইফালে আছে মাই তাৰপৰা উঠি আহিলে আৰু ভাতৰ লগত আছে ইয়াত চব্জি নেমু বেঙেনা ভাজি আৰু এইটোতো জানেই আৰু এতিয়া ছিজনে এইটো কঁঠালগুটিৰ ছিজন কঁঠালগুটি বটা চাব পাৰে আৰু এইফালে আছে দালি গাইজ মানে কি জানে পথাৰত মাছ মাংস কণী চণী নাখায় তাতে আকৌ এইবাৰ শাওণ মাহ আকৌ তাতে আকৌ গাইজ আজি মঙলবাৰ গাইজ বহুত নিয়ম আৰু এইগিলাখান মাছ মাংসৰ মানে কৈছোঁ নহয় খাবাক লাগি বহুত ভাবিব লগা হৈছে এইগিলাখান খাবাক লাগি তো গাইজ বঢ়িয়াকৈ এতিয়া ভাত চাত খাই লওঁ আৰু পথাৰত ভাত খোৱাৰ মজাটো বেলেগ গাইজ মই কৈছোঁৱে আৰু এতিয়া বতৰটো বঢ়িয়া ঠাণ্ডা কৰিছে বতাহ মাৰি আছে অলপ অলপ বঢ়িয়াকৈ তো এই বতাহৰ মাজত বঢ়িয়াকৈ একদম বঢ়িয়া ঠাণ্ডা পৰিৱেশ এটাৰ মাজত আছোঁ এতিয়া বঢ়িয়াকৈ ভাতকেইটা খাই লওঁ গাইজ তাৰপিছত আপোনালোকক লগ পাইছোঁ গৰম লাগছে না ঠাণ্ডা হা ঠাণ্ডা বেছি অলপ তো গাইজ এনেকৈ থাকিলে ভাল কাৰণ কি ৰ'দ দিলে বেছি ৰ'ব নোৱাৰে মানুহগিলাখানে তো ৰ'দ দিলে আকৌ বহি থাকিব লাগে আহি ৰেষ্ট ল'ব লাগে তো লাহে লাহে উঠাওক এই বতৰত কথা নাই তো মানে পাৰত নাহিলেও হয় পানীতে থাকিব পাৰি এনেকুৱা বতৰ কৰি থাকিলে তো একো নাই এতিয়া বঢ়িয়াকৈ ভাতটো খাই লওঁ গাইজ তো গাইজ বঢ়িয়াকৈ ভাত চাত খাই কিনে তামোল এখন খাই ল'লোঁ তামোলটো মানে নহ'লে নচলে দুপৰীয়া ভাত খাই উঠাৰ পিছত কি হৈছে আৰু এইফালে আছে আমাৰ তিনিওটা মইনা খাই দেখিছে না কেনেকৈ থাকে তিনিও কি আই কি একো নাই বা কাৰোবাক দিম কাৰোবাক নেদাওঁ একো নাই মতে কাকো নেদাওঁ তো গাইজ আজি সম্পূৰ্ণ ভিডিঅ'টো আছিল একদম পথাৰৰ পৰা তো কেনে লাগিল জনাব ভিডিঅ'টো আৰু যদি আপোনালোকে এনেকৈ পথাৰত ভাত খাই পাইছে কমেণ্ট কৰি জনাব আৰু আজিৰ ভিডিঅ'টো আছিল সেইখিনিয়ে তো কেনে লাগিল জনাব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰটো কৰি দিব আৰু যিসকল নতুনকৈ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ বাই বাই